ইছৰাইলীয়া লোকসকলে বিভিন্ন আচাৰ অনুষ্ঠান আদি পালন কৰি থকা সত্ত্বেও কিয় বন্দী হৈ যাব লগা হৈছিল? আজিৰে পবিত্ৰ ক্ষণতে উজলি যদি লাগে জীবন পরিপূর্ণতা যদি লাগে জীবন পরিপূর্ণতা প্রভু যিশুর কাকলে আহা প্রভু যিশুর কাকলে আহা প্রভু যিশুর কাকলে আহা প্রভু যিশুর কাকলে আহা কেবল তেওঁতে ভৰসা কৰি তুমি ঈশ্বৰৰ সন্তান হবা কেবল তেওঁতে ভৰসা কৰি তুমি ঈশ্বৰৰ সন্তান হবা যদি লাগে জীৱন পৰিপূৰ্ণতা পুৰণি জীৱনৰ পংকিলতা দূৰ কৰিব তুমি নতুন হবা তেওঁৰ প্ৰেমৰ বাণী বিলাবলে জ্ঞান বুদ্ধি আৰু সাহস পাবা পুৰণি জীৱনৰ পংকিলতা দূৰ কৰিব তুমি নতুন হবা তেওঁৰ প্ৰেমৰ বাণী বিলাবলে জ্ঞান বুদ্ধি আৰু সাহস পাবা যদি লাগে জীৱন পৰিপূৰ্ণতা
যদি লাগে জীৱনৰ পৰিপূৰ্ণতা প্ৰভু যীশুৰ কাষলে আহা 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 প্ৰভু যীশুৰ কাষলে নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান মাজে মাজে পুৰণি নিয়মৰ পৰা আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক অধ্যয়নৰ বাবে লৈ বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে ইয়াত অধ্যয়ন কৰা হ'ব প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখনৰ অধ্যয়ন কৰি আছো যোৱা অনুষ্ঠানত আমি এই জখৰীয়া ভাৱবাদীৰ পুস্তকখনৰ ৭ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ৩ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি এই জখৰীয়া ভাৱবাদীৰ পুস্তকৰ ৭ নম্বৰ অধ্যায়ৰ ৪ নম্বৰ পদৰ পৰা ৭ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম ৭ আৰু ৮ অধ্যায়ত আমি যিখিনি কথা পাওঁ তাক আমি এটা ঐতিহাসিক অন্তৰাল বুলি অভিহিত কৰিব পাৰো কেইজনমান মানুহে জেৰুজালেমৰ মন্দিৰত পুৰোহিতসকলৰ লগত কথা পাতিবলৈ বৈত এলৰ পৰা আহিছিল আৰু তেওঁলোকে এটা প্ৰশ্নলৈ আহিছিল প্ৰশ্নটো হৈছে এটা আচাৰ অনুষ্ঠান সঠিক নে ভুল সেই বিষয়ে বাবিললৈ বন্দী হৈ যোৱাৰ আগতেই লোকসকলে উপবাস কৰিবলৈ আৰম্ভ কৰিছিল আৰু বন্দীতৰ সময়তো তেনেকৈয়ে কৰিছিল আচলতে ঈশ্বৰে তেওঁলোকক কেতিয়াও উপবাসৰ দিন দিয়া নাছিল ৭টা ভোজ বা পৰ্বৰ দিনহে দিছিল উপবাস দিয়াটো তেওঁলোকৰ নিজৰ ধাৰণা আছিল তেওঁলোকে বন্দীতৰ সময়ত উপবাসৰ দিন আৰু কান্দোন আৰু শোকৰ দিন ৰাখিছিল আৰু বন্দীতৰ পিছতো তেওঁলোকে তেনে কৰিছিল কিন্তু ঈশ্বৰে তেওঁলোকক আশীৰ্বাদ দিয়া নাছিল এটা নিৰ্দিষ্ট পৰিমাণৰ সমৃদ্ধি আহিছিল তথাপিও তেওঁলোকে শোক কৰি আছিল ঈশ্বৰে তেওঁলোকক কিয় আশীৰ্বাদ কৰা নাই বুলি তেওঁলোকৰ ইয়াত প্ৰশ্ন হৈছিল গতিকে উপবাস দিয়াটো শুদ্ধ নে ভুল এই প্ৰশ্নটো আহিছিল এই প্ৰশ্নৰ বিষয়ে ঈশ্বৰৰ উত্তৰ জখৰীয়াই লোকসকলক দিব ঈশ্বৰে উপবাস কৰাটো ভুল বুলি কোৱা নাই ঠিক বুলিও কোৱা নাই তেওঁ প্ৰশ্নটোৰ উত্তৰ পোনপটীয়াকৈ নিদিয়ে কিন্তু তেওঁ প্ৰশ্নটোৰ উত্তৰ বিশেষ ধৰণে উত্তৰ দিব আমি দেখিম যে প্ৰকৃততে এটা ধৰ্মীয় অনুষ্ঠান সম্পৰ্কে এই প্ৰশ্নৰ ৩টা উত্তৰ আছে প্ৰথম উত্তৰটো হ'ল যেতিয়া হৃদয় সঠিক হয় তেতিয়া আচাৰ অনুষ্ঠানো সঠিক হয় দ্বিতীয় উত্তৰটো হ'ল যেতিয়া হৃদয় ভুল হয় তেতিয়া আচাৰ অনুষ্ঠানো ভুল হয় তৃতীয় উত্তৰটো ৮ নম্বৰ অধ্যায়ত পোৱা যায় সেইটো এয়ে যে জেৰুজালেমৰ বিষয়ে ঈশ্বৰৰ যি উদ্দেশ্য আৰু পৰিকল্পনা সেইটো মানুহে পালন কৰা কোনো আচাৰ অনুষ্ঠানৰ দ্বাৰা পৰিৱৰ্তিত নহয় ঈশ্বৰে নিজৰ পৰিকল্পনা সিদ্ধ কৰিবই প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা আমি আজি কিছুদিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছো নহয়নে বাৰু যোৱা অনুষ্ঠানত আমি এই জখৰীয়া পুস্তকৰ ৭ নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ আমি জখৰীয়া পুস্তকৰ ৭ নম্বৰ অধ্যায়ৰ প্ৰথম পদৰ পৰা ৩য় পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ এই ৭ নম্বৰ অধ্যায়ৰ আৰম্ভণিতে আমি এটা বিশেষ কথা পাইছিলোঁ বৈত এলৰ পৰা কেইজনমান লোক আহিছিল জেৰুজালেমৰ মন্দিৰৰ পুৰোহিতক এটা বিশেষ কথা সুধিবলৈ ইছৰাইলীয়া লোকসকলে বাবিলত বন্দী অৱস্থাত থাকোঁতে ঈশ্বৰৰ আগত হিয়া ঢাকৰি কান্দিছিল আৰু লঘোণ দিছিল সেইটো তেওঁলোকৰ এটা ধৰ্মীয় ৰীতিত পৰিণত হৈছিল তেওঁলোকৰ একাংশ লোক জেৰুজালেম আৰু ইছৰাইল দেশৰ আন আন ঠাইলৈ পুনৰ উভতি আহিল এতিয়া নিজৰ দেশলৈ উভতি অহাৰ পাছত তেওঁলোকে আগৰ নিচিনাকৈ সেই কণ্ডাকটা কৰা আৰু লঘোণ দিয়া ঠিক হ'বনে নহয় সেই ৰীতিটো পালন কৰি থকাটো উচিত হ'বনে নহ'ব সেইটো তেওঁলোকে জানিব বিচাৰিছিল
আমি এই প্ৰসংগতে 3 ধৰণৰ উত্তৰৰ কথা উল্লেখ কৰিছিলোঁ। প্ৰথম কথাটো হ'ল, যদি অন্তৰ ঠিকে থাকে তেন্তে ধৰ্মীয় আচাৰ আৰু ৰীতি-নীতি পালন কৰাত কোনো ভুল নাই। দ্বিতীয়তে, যদি অন্তৰৰ অৱস্থা ঠিক নহয় তেন্তে ধৰ্মীয় আচাৰ আৰু ৰীতি-নীতি পালন কৰাটো ভুল। আৰু তৃতীয়তে, ইছৰাইলীয়া লোকসকলে ৰীতি-নীতি পালন কৰক বা নকৰক, ঈশ্বৰৰ আঁচনি, ঈশ্বৰৰ পৰিকল্পনা কিন্তু সলনি নহয়। আজি আমি জখৰীয়া পুস্তকৰ 7 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিম। আমি বাইবেলৰ পৰা পাঠ কৰি দিম। অনুগ্ৰহ কৰি আপোনাৰ বাইবেলখন মেলি লওকচোন। লগত যদি বাইবেল নাই মন দি শুনিবচোন। জখৰীয়া 7 নম্বৰ অধ্যায় 4 নম্বৰ আৰু 5 নম্বৰ পদ পঢ়ি দিছোঁ। ইয়াত লিখা আছে, তেতিয়া বাহিনীবিলাকৰ জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে, তুমি দেশৰ সকলো লোকবিলাকক আৰু পুৰোহিতবিলাকক এই কথা কোৱা, যেতিয়া তোমালোকে এই 70 বছৰ 5ম আৰু 7ম মাহত ব্ৰত আৰু শোক কৰিছিলা, তেতিয়া তোমালোকে মোৰেই উদ্দেশ্যে লেখমাত্ৰ ব্ৰত কৰিছিলানে? লোকসমূহে প্ৰশ্ন কৰিছিল, তেওঁলোকে পালন কৰা ৰীতি শুদ্ধ নে ভুল? তাৰ উত্তৰ আহিল ঈশ্বৰ জিহুৱাৰ পৰা জখৰীয়াৰ যোগেদি। যেতিয়া তোমালোকে এই 70 বছৰ 5ম আৰু 7ম মাহত ব্ৰত আৰু শোক কৰিছিলা, অৰ্থাৎ আগষ্ট আৰু অক্টোবৰ মাহত তেওঁলোকে এই ব্ৰত আৰু শোক কৰিছিল। 70 বছৰ অৰ্থাৎ তেওঁলোক বাবিল দেশত বন্দী অৱস্থাত থকা সময়ছোৱাত। তেতিয়া তোমালোকে মোৰেই উদ্দেশ্যে লেখমাত্ৰ ব্ৰত কৰিছিলানে? ঈশ্বৰে ইছৰাইলৰ লোকবিলাকক এই বুলি প্ৰশ্ন কৰিছে। তোমালোক বাবিল দেশত বন্দী হৈ থাকোঁতে ব্ৰত আৰু শোক কৰিছিলা ঠিকেই, কিন্তু এইবোৰ তোমালোকে মোৰ উদ্দেশ্যে কৰিছিলানে? নে তোমালোকে এই ব্ৰত আৰু শোক কৰাটো এটা নিয়ম পালনৰ নিচিনাকৈ কৰিছিলা, যাতে তোমালোকৰ অলপ পুণ্য হয় আৰু মোৰ পৰা তোমালোকে আশীৰ্বাদ লাভ কৰিবলৈ যোগ্য হ'ব পাৰিবা বুলি ভাবিছিলা? অৰ্থাৎ আমি ইয়াত এইটো বুজি পালোঁ যে ঈশ্বৰে এই ৰীতি-নীতি পালন কৰা কামটো বেয়া বুলিও কোৱা নাই, ভাল বুলিও কোৱা নাই, কিন্তু কি উদ্দেশ্যেৰে, মনত কি ভাৱ লৈ সেইবোৰ পালন কৰা হৈছিল সেই কথাটোহে জানিব খুজিছে। আচলতে আমাৰ সকলোৰে মনৰ কথাটো ঈশ্বৰে জানেই, কিন্তু এই ৰীতি-নীতি পালন কৰোঁতে আমাৰ মনৰ গুপুত অভিপ্ৰায় কি, সেইটোহে যে আচল কথা, সেইটো তেওঁ জনাই দিছে। মানুহবিলাকে কৈছিল, আমি ইমান দিন ধৰি এই ৰীতি-নীতি পালন কৰি আহিছোঁ। অৰ্থাৎ তেওঁলোকৰ এই কথাৰ মাজেদি তেওঁলোকৰ মনৰ আচল চিন্তাটো প্ৰকাশ পাই উঠিছে। আচলতে তেওঁলোকৰ বাবে এই ৰীতি-নীতিবোৰ আমনিদায়ক যেন হৈ পৰিছিল। ঈশ্বৰে কৈছে, তোমালোক সকলোৱে এইবোৰ কৰি কৰি আমনি পাইছা, ময়ো তোমালোকত আমনি পাইছোঁ। প্ৰিয় শ্ৰোতা, আমাৰ মাজত বহুতো সময়ত এনে কিছুমান গীৰ্জা উপাসনা আদি হয় যে ঈশ্বৰৰ আমনি লাগি যায়, কিজানি হামি আহিব খোজে। তেওঁ কিজানি কয়, এইয়া আকৌ এই মানুহবোৰে বিৰক্তিৰে গতানুগতিকভাৱে উপাসনাৰ নামত কিবা কিবি কৰিছে আৰু মোক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছে। সেইবোৰ কৰিয়েই তেওঁলোকে মোক সন্তুষ্ট কৰিব পাৰিম বুলি ভাবিছে। প্ৰিয় শ্ৰোতা, আমি আমাৰ অন্তৰৰ ভাৱ চিন্তাবোৰ পৰীক্ষা কৰি চোৱা উচিত। আমি যেতিয়া গীৰ্জা উপাসনাত যোগ দিওঁ, আমি বাৰু ভক্তিপূৰ্ণভাৱে ঈশ্বৰৰ প্ৰতি কৃতজ্ঞতাৰে উপাসনা কৰোঁ, নে নিজৰ মনক সন্তুষ্টি দিবলৈ কিছুমান ৰীতি-নীতি মাত্ৰ পালন কৰোঁ? এতিয়া 6 নম্বৰ পদটো পঢ়ি দিছোঁ। আৰু যেতিয়া তোমালোকে ভোজন পান কৰা, তেতিয়া তোমালোকে নিজৰ নিজৰ নিমিত্তে ভোজন পান নকৰানে? ঈশ্বৰে কৈছে, যেতিয়া তোমালোকে ভোজন পান কৰিছিলা, তোমালোকে মোৰ নিমিত্তে কৰা নাছিলা। তোমালোকে কেতিয়া খাওঁ কৰি নাথাকা জানো? তোমালোকে খাওঁতে জানো মোৰ কথা মনত পেলাইছিলা? পাচনি পৌলে কৰিন্থিয়া বিশ্বাসীসকললৈ লিখোঁতে এনেদৰে লিখিছিল, খোৱা বস্তুৱে ঈশ্বৰৰ আগত আমাক গ্ৰাহ্য নকৰাব। আমি নাখালেও আমাৰ হানি নহয় বা খালেও আমাৰ বৃদ্ধি নহয়। 1 কৰিন্থিয়া 8 অধ্যায় 8 পদ। তেওঁ এই বুলিও লিখিছিল,
ইয়াতেকে তোমালোকে ভোজন পান আদি যি যি কৰ্ম কৰা সকলোকে ঈশ্বৰৰ গৌৰৱৰ অৰ্থে কৰিবা। 1 কৰিন্থিয়া 10 অধ্যায় 31 পদ। যদিহে আপুনি ঈশ্বৰৰ গৌৰৱৰ কাৰণে লঘোণ দিব পাৰে দিয়ক, তাত একো ভুল নহয়। কিন্তু যদিহে আন কিবা উদ্দেশ্যেৰেহে কৰে তেন্তে নকৰাই ভাল। প্ৰিয় শ্ৰোতা, আমাৰ অন্তৰৰ মূল প্ৰবৃত্তিহে আচল কথা। বাহ্যিক ৰীতি-নীতি আচাৰ ব্যৱহাৰ আদি গৌণ কথা। আমি বাহ্যিকভাৱে কৰা কামটোৱে আমাক ঈশ্বৰৰ আগত গ্ৰহণীয়ও নকৰে আৰু দূষণীয়ও নকৰে। কিন্তু আমি কি উদ্দেশ্যেৰে, মনৰ কি ভাৱেৰে কৰিছোঁ সেইটোৱেহে কৰে। প্ৰিয় শ্ৰোতা, আমাৰ খ্ৰীষ্টীয় বিশ্বাসটো কেৱল দেওবৰীয়া কাৰ্য নহয়। দেওবৰীয়া গীৰ্জা উপাসনাৰ আচল প্ৰমাণটো প্ৰকাশ পায় পিছদিনাখনৰ পৰা আমি কেনেদৰে জীৱন যাপন কৰোঁ, কেনেধৰণৰ আচাৰ ব্যৱহাৰ কৰোঁ তাৰ ওপৰত। এই অধ্যায়টোৰ শেষৰ পিনে আমি পাম ঈশ্বৰে ইছৰাইলীয়া লোকবিলাকৰ দৈনন্দিন জীৱনৰ সকলো দিশতেই প্ৰশ্ন কৰিছে। তেওঁলোকে বেপাৰ বাণিজ্য, লেনদেন আদি কৰোঁতে কেনেদৰে কৰে, সামাজিক আদান প্ৰদান, বিভিন্ন সা সম্বন্ধ আদিৰ ক্ষেত্ৰত কি কৰে বা আমোদ প্ৰমোদ কেনেদৰে কৰে, সেই সকলো বিষয়তে ঈশ্বৰে প্ৰশ্ন তুলিছে। আৰু এই সকলোবিলাকৰ মাজেদি এই কথাটো প্ৰকাশ পাই উঠিছিল যে ইছৰাইলীয়া লোকসকলে আচলতে ঈশ্বৰৰ ইচ্ছা পালন কৰি জীৱন যাপন কৰি থকা নাছিল। অৰ্থাৎ তেওঁলোকৰ দৈনন্দিন জীৱনৰ বিভিন্ন দিশৰ কাম কাজ, আচাৰ ব্যৱহাৰ আদিৰ যোগেদিয়েই প্ৰকাশ পাই উঠিছিল তেওঁলোকে আচলতে ঈশ্বৰৰ বাধ্য হৈ জীৱন কটাই আছিল নে নাই। প্ৰিয় শ্ৰোতা, কোনো এটা ধৰ্মীয় আচাৰ বা ৰীতি নীতিটোতকৈ আমাৰ অন্তৰৰ ভাৱ চিন্তা আৰু ঈশ্বৰৰ প্ৰতি আমাৰ গুপুত মনোভাৱেহে অধিক গুৰুত্বপূৰ্ণ। আৰু সেইটোৱেহে কয় কোনো এটা ৰীতি শুদ্ধ নে ভুল। এতিয়া 7 নম্বৰ পদটো পঢ়ি দিছোঁ। যি কালত জেৰুচালেমত লোকে বাস কৰিছিল, জেৰুচালেম উন্নত অৱস্থাত আছিল, তাৰ নগৰবোৰ তাৰ চাৰিওফালে আছিল, দক্ষিণ অঞ্চল আৰু নিম্নভূমিত লোকে বাস কৰিছিল, সেই পূৰ্বকালৰ ভাৱবাদীবিলাকৰ দ্বাৰাই জিহুৱাই ঘোষণা কৰি কোৱা বাক্য তোমালোকে শুনা উচিত নহয়নে? দক্ষিণ অঞ্চল আৰু নিম্নভূমিত লোকে বাস কৰিছিল। এই অঞ্চলটোৰ কথা কওঁতে বেৰচেবা, হিব্ৰুন, ইক্ৰোন আদি ঠাইৰ আশে পাশে থকা সেউজীয়া চৰণীয় পথাৰ আদিৰ কথা আমাৰ মনলৈ আহে। বেৰচেবাৰ আশে পাশে থকা সমভূমি আৰু উপত্যকা অঞ্চল আছিল সেউজীয়া অঞ্চল। সেই অঞ্চল এসময়ত জনবসতিপূৰ্ণ আছিল। তেনেদৰে জেৰুচালেম নগৰো লোকে লোকাৰণ্য আছিল। জেৰুচালেমৰ অৱস্থা আছিল নদন বদন। সেই নগৰৰ চাৰিওফালেও সৰু সৰু নগৰবোৰ আছিল। সেয়া ঈশ্বৰে আগৰ কালৰ কথা কৈ আছে। ইছৰাইলীয়া লোকসকলক শত্ৰুৱে যুদ্ধত পৰাস্ত কৰি বাবিল দেশলৈ বন্দী কৰি নিয়াৰ আগৰ কথা। সেই সময়তে ঈশ্বৰে বিভিন্ন ভাৱবাদীৰ যোগেদি তেওঁলোকক কথা কৈ আহিছিল। মচিৰ দিনৰ পৰাই তেওঁলোকে বিভিন্ন ৰীতি নীতি পালন কৰিও আহিছিল। ইয়াত ঈশ্বৰে জখৰীয়া ভাৱবাদীৰ যোগেদি ইছৰাইলীয়া লোকসকলক কৈছে, তোমালোক বাবিল দেশলৈ বন্দী হৈ যোৱাৰ আগতে এই দেশত থাকোঁতে তোমালোকেতো নানা ধৰণৰ ৰীতি নীতি পালন কৰিছিলা, তোমালোকেতো ধৰ্মকৰ্ম কৰিছিলা। কিন্তু কি হ'ল? সেইবোৰ সকলোবোৰ পালন কৰা স্বত্তেও তোমালোক বাবিল দেশলৈ বন্দী হৈ যাব লগা হ'ল। কিয়? কাৰণ তোমালোকে ৰীতি নীতি কিছুমান মানিব লাগে বা পালন কৰিব লাগে বাবেই কৰিছিলা। কিন্তু তোমালোকে মোৰ প্ৰতি প্ৰকৃত বাধ্যতা, প্ৰকৃত শ্ৰদ্ধা ভক্তি দেখুওৱা নাছিলা। মই তোমালোকৰ মাজলৈ পঠিওৱা মোৰ ভাৱবাদীবোৰলৈ তোমালোকে কাণ দিয়া নাছিলা। ভাৱবাদীবোৰে মোৰ হৈ কথা কৈছিল, কিন্তু তোমালোকে ভাৱবাদীবোৰৰ কথাত একো গুৰুত্বই দিয়া নাছিলা। গতিকে ৰীতি নীতি পালন কৰা স্বত্তেও তোমালোক মোৰ আশীৰ্বাদৰ পৰা বঞ্চিত হৈছিলা। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ প্ৰতি আমাৰ অন্তৰৰ ভাৱ চিন্তা ঠিকে থাকিলেহে আমাৰ ৰীতি নীতি পালন আদি সাৰ্থক হ'ব পাৰে। এতিয়া 8 নম্বৰ পদৰ পৰা ঈশ্বৰে এই কথাটো স্পষ্টভাৱে বুজাই দিছে যে যদি আমাৰ অন্তৰখন ঠিকে নাই তেন্তে ৰীতি নীতি, ধৰ্মীয় আচাৰ আদি পালন কৰাটো অৰ্থহীন। ঈশ্বৰে মানুহৰ জীৱনত কিছুমান নীতি নিয়ম বান্ধি দিছে। মানুহৰ মাজত থাকিব লগা সম্বন্ধ, ঈশ্বৰৰ সৈতে মানুহৰ থাকিবলগীয়া সম্বন্ধ আদিৰ বিষয়ে
ঈশ্বৰে বান্ধি দিয়া নিয়ম কিছুমান আছে। এই নিয়মবোৰৰ যোগেদি এই কথাটো ঈশ্বৰে প্ৰকাশ কৰি দিয়ে মানুহৰ অন্তৰৰ অৱস্থা ঠিকে আছে নে নাই। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুৰ সম্বন্ধে আমাৰ অন্তৰত উচিত ভাৱ চিন্তা নাথাকিলে, তেওঁৰ সৈতে আমাৰ সম্পৰ্ক ঠিক নাথাকিলে আমি আচলতে তেওঁৰ সেৱা কৰাটো অৰ্থহীন, ধৰ্মীয় ৰীতি নীতি পালন কৰিব খোজাটো অৰ্থহীন, ভুল কথা। প্ৰভু যীশুৱে কবৰৰ পৰা পুনৰুত্থিত হোৱাৰ পাছত তেওঁৰ শিষ্য পিতৰক কিছুমান কথা কৈছিল। সেইখিনি খুব গুৰুত্বপূৰ্ণ কথা। প্ৰভু যীশুৰ ঠাইত আমি হোৱা হ'লে পিতৰক বাৰু আমি কি বুলি ক'লোহেঁতেন? পিতৰে প্ৰভু যীশুক চিনি নাপাওঁ বুলি 3 বাৰ আখৈ মাতিছিল। প্ৰভু যীশুৰ ঠাইত আমি হোৱা হ'লে নিশ্চয় পিতৰক গালি পাৰিলোহেঁতেন, তিৰস্কাৰ কৰিলোহেঁতেন, তেনেদৰে মিছা মতা কাৰণে। আমি হয়তো তেওঁৰ বিষয়ে খুব বেয়া মন্তব্য দিলোহেঁতেন। কিন্তু পিতৰক প্ৰভু যীশুৱে কোৱা কথাখিনি কি আছিল? প্ৰভু যীশুৱে পিতৰক মাথোন প্ৰশ্ন কৰিছিল, পিতৰ, তুমি মোক প্ৰেম কৰানে? অৰ্থাৎ প্ৰভু যীশুৱে পিতৰৰ অন্তৰত কি ভাৱ আছিল সেইটোহে জানিব বিচাৰিছিল। আমি পালন কৰা ৰীতি নীতি আদি গুৰুত্বপূৰ্ণ কথা নহয়। আমাৰ অন্তৰত ঈশ্বৰৰ প্ৰতি কেনে ভাৱ আছে সেইটোহে গুৰুত্বপূৰ্ণ কথা। খ্ৰীষ্টীয় মণ্ডলীৰ বহুতো সভ্যসভ্যাৰ কাৰণে খ্ৰীষ্টীয় ধৰ্ম মানে কিছুমান ৰীতি নীতি পৰম্পৰা, কিছুমান গতানুগতিক নিয়ম, কিছুমান গতানুগতিক প্ৰাৰ্থনা বা উপাসনাৰ বিধি মাত্ৰ। সেইবোৰৰ অৰ্থনো কি তাকো হয়তো বহুতে বুজিও নাপায়, বুজি পাবলৈ চেষ্টাও নকৰে। আমাৰ মণ্ডলীসমূহত এনেকুৱা অপ্ৰয়োজনীয় কথা কাণ্ডও বহুতো আছে। আমি দেখিবলৈ পাওঁ বহুতে দীঘল দীঘল প্ৰাৰ্থনা কৰে, ধাৰ্মিক ভাৱ প্ৰকাশ কৰি সুন্দৰ সুন্দৰ শব্দ ব্যৱহাৰ কৰি কথা কয় বা প্ৰাৰ্থনা কৰে। কিন্তু সেইবোৰ বাৰু সঁচাকৈয়ে অন্তৰৰ পৰা ওলোৱা শব্দনে? বহুতো লোকে আকৌ কয়, মই মোৰ বিশ্বাসৰ কথা আনৰ আগত ক'ব বিচাৰোঁ। কিন্তু তেনেদৰে কোৱা বহুতো লোকৰ অন্তৰত বিশ্বাস সঁচাকৈ আছেনে নাই সেই বিষয়েও সন্দেহ হয়। প্ৰিয় শ্ৰোতা, আমি আনৰ আগত প্ৰভু যীশুৰ কথাহে জনাব লাগে। তেওঁনো কোন? তেওঁনো ক্ৰুচৰ ওপৰত কিয় প্ৰাণ দিলে? তেওঁনো আমাৰ বাবে কেনেদৰে পৰিত্ৰাণ প্ৰস্তুত কৰিলে? সেইবোৰ কথা। পৰিত্ৰাণৰ কথা কওঁতে আমি প্ৰায়েই কওঁ, আপোনাৰ জীৱন তেওঁক অৰ্পণ কৰক। কিন্তু তেওঁ জানো সঁচাকৈ আমাৰ জীৱন বিচাৰে? তেওঁক দিবলৈ আমাৰ আচলতে একো নাই। তেওঁ কৈছে, আমাৰ নিজৰ ধাৰ্মিকতা, আমাৰ তথাকথিত সৎ কাৰ্যবোৰ তেওঁৰ দৃষ্টিত আচলতে লেতেৰা চুৱা কাপোৰৰ নিচিনাহে। প্ৰিয় শ্ৰোতা, ঈশ্বৰে আমাৰ লেতেৰা কাপোৰ বিচৰা নাই। সেইবাবে আমি শব্দবোৰ ব্যৱহাৰ কৰোঁতেও সাৱধান হ'ব লাগে। কাৰণ পৰিত্ৰাণৰ আচল অৰ্থটো প্ৰকাশ নাপাবও পাৰে যদি আমি ক'ব লাগে কাৰণেই কিবা এটা কথা কওঁ। তেনেকুৱা বহুতো শব্দ আছে যিবোৰ শব্দ আমি সঘনাই ব্যৱহাৰ কৰোঁ, কিন্তু আচল অৰ্থটো ক'ৰবাতে ৰৈ যায়। উদাহৰণস্বৰূপে ধৰক প্ৰেম শব্দটো। এই প্ৰেম শব্দটো বাইবেলৰ এটা সুন্দৰ ভাৱ প্ৰকাশক শব্দ। ইয়াৰ মাজত অতি শক্তিশালী কাৰ্যকৰী ভাৱ সোমাই আছে। কিন্তু প্ৰকৃত প্ৰেম মানেনো কি সেই কথা বুজি চাবলৈ আমি প্ৰায়েই পাহৰি যাওঁ। প্ৰভু যীশুক প্ৰকৃত অৰ্থত প্ৰেম কৰা মানেনো কি সেই কথাটো আমি প্ৰায়েই ভাবিবলৈ আহৰি নাপাওঁ। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুক যদিহে আমি প্ৰেম কৰোঁ, প্ৰকৃত অৰ্থত প্ৰেম কৰোঁ, তেন্তে আমি তেওঁৰ বাধ্য হৈ তেওঁৰ আজ্ঞাবোৰ পালন কৰি চলিম। লগতে আমি আন মানুহৰ প্ৰতিও ভদ্ৰ ব্যৱহাৰ কৰিম, সৎ ব্যৱহাৰ কৰিম। প্ৰিয় শ্ৰোতা, এই কথাবোৰ আমি এই কাৰণেই উল্লেখ কৰিছোঁ যে আজি আমাৰ খ্ৰীষ্টীয় সমাজত বহুতো কথা বতৰা, ধৰ্মীয় ৰীতি নীতি আদি সোমাই পৰিছে য'ত অন্তৰৰ নাই, কোনো আৱেগ নাই, নিষ্ঠা নাই, বহু সময়ত আনকি প্ৰভু যীশুখ্ৰীষ্টৰ সৈতে থাকিব লগা মধুৰ সম্বন্ধৰো অভাৱ। প্ৰিয় শ্ৰোতা, আমি গীৰ্জা উপাসনাৰ সময়ত মানি চলা ৰীতি নীতি আদিৰ সামান্য মূল্যও নাথাকিব যদিহে প্ৰভু যীশুৰ সৈতে সম্বন্ধ থকা জীৱন আমাৰ নাই। যদিহে প্ৰভু যীশুক সন্তুষ্ট কৰি জীৱন কটাবলৈ আমাৰ অন্তৰত প্ৰবল হাবিয়াস নাই, যদিহে তেওঁক অধিককৈ জানিবলৈ, বুজিবলৈ, তেওঁৰ বাক্য ধ্যান কৰি অধিক কথা জানিবলৈ আমাৰ হেঁপাহেই নাথাকে, তেন্তে গীৰ্জা উপাসনাত যোগ দিয়া কামটো এজন ডেকা ল'ৰাই ধুনীয়া চকী মেজ আদিৰে পৰিপূৰ্ণ ঘৰ এটাক বিয়া কৰোৱাৰ নিচিনা কথাহে হ'ব।
শুনিলে বেয়া লাগিব পাৰে, কিন্তু আচলতে কথাটো তেনেকুৱাই। বিয়াৰ মূল আকৰ্ষণ কন্যাগৰাকীহে, বয় বস্তুবোৰ নহয়। এবাৰ এগৰাকী ছোৱালীক সোধা হৈছিল, তেওঁনো কিয় বিয়া নকৰায় সেই কথা। তেতিয়া ছোৱালীজনীয়ে উত্তৰ দিছিল, মোৰ এটা ষ্টোভ আছে, ধোঁৱা উলিয়াই থাকে। এটা কুকুৰ আছে, ঘৰৰ চাৰিওফালে গুৰগুৰাই থাকে। এটা ভাটৌ আছে, পেকপেকাই থাকে। এটা এলেহুৱা মেকুৰী আছে, গোটেই দিনটো ঘৰতে কিবা কিবি কৰি থাকে আৰু আধা ৰাতিলৈকে প্ৰায় বাহিৰত থাকে। মোকনো এজন স্বামীৰ প্ৰয়োজন কিয়? এজন স্বামীয়ে কৰা সকলোখিনি এই জীৱ জন্তুখিনিয়েতো কৰেই। প্ৰিয় শ্ৰোতা, অপ্ৰিয় হ'লেও সত্য যে প্ৰভু যীশুৰ সৈতেও আমাৰ বহুতৰে সম্বন্ধ তেনেকুৱাই। আমি গীৰ্জা খেলিবলৈ এৰি খ্ৰীষ্টক প্ৰকৃত অৰ্থত ভাল পাবলৈ শিকা উচিত, তেওঁৰ বাবে জীয়াই থাকিবলৈ শিকা উচিত। প্ৰিয় শ্ৰোতা, আমি প্ৰভু যীশুখ্ৰীষ্টৰ বিষয়ে বহু কথাই জানিব পাৰোঁ। হয়তো আমি খ্ৰীষ্টীয় মণ্ডলীত নানা ধৰণে জড়িত হৈও থাকিব পাৰোঁ। হয়তো নিয়মিতভাৱে গীৰ্জা উপাসনা আদিত যোগ দি থাকিবও পাৰোঁ। কিন্তু প্ৰভু যীশুৰ সৈতে আমাৰ ব্যক্তিগত সম্বন্ধ স্থাপন নহ'লে একো লাভ নাই। তেওঁক বাৰু আমি ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি, তেওঁকেই প্ৰেম কৰি, তেওঁৰ বাধ্য হৈ, তেওঁৰ আজ্ঞা পালন কৰি, তেওঁৰ হকে জীয়াই থাকিবলৈ হাবিয়াস কৰিছোনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ঈশ্বৰে মনত পেলাই দিছে যে এসময়ত ইছৰাইলীয়া লোকসকলে নিজৰ শস্য শ্যামলা দেশখনত সুখে সন্তোষে বাস কৰিছিল আৰু তেওঁলোকে ধৰ্মীয় ৰীতি নীতিবোৰ পালন কৰিছিল। এতিয়া উপবাস দিয়াৰ দৰে তেতিয়াও তেওঁলোকে উপবাস দিছিল। তেওঁলোকে বাবিললৈ বন্দী হৈ যোৱাৰ আগতে নিজ দেশত থকাৰ সময়ত এই সকলোবোৰ আচাৰ ব্যৱহাৰ তেওঁলোকে কৰিছিল। কিন্তু সেইবোৰ পালন কৰাৰ ফলতনো কি হৈছিল? সেই সকলোবোৰ আনুষ্ঠানিক ৰীতি নীতি আদি পালন কৰি থকা সত্ত্বেও তেওঁলোক শত্ৰুৰ হাতত পৰাস্ত হৈ বাবিললৈ বন্দী হৈ যাব লগা হৈছিল, কাৰণ তেওঁলোকে ঈশ্বৰৰ আজ্ঞা পালন কৰা নাছিল আৰু তেওঁলোকে ঈশ্বৰৰ দ্বাৰা প্ৰেৰিত ভাৱবাদীসকলৰ বাক্যলৈও কোনো ধৰণে কাণসাৰ কৰা নাছিল। অৰ্থাৎ আচাৰ অনুষ্ঠান পালন কৰাটো মূল কথা নহয়। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণিতে আহক খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিওঁ সুন্দৰ সময়ৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু, হয়তো তেওঁলোকে বিভিন্ন সমস্যাত প্ৰভু থাকিব পাৰে, কিন্তু প্ৰভু তেওঁলোকৰ এই সমস্যাৰ মাজতো যাতে তোমাক যাতে পাহৰি নাযায়, কিন্তু তোমাৰ চৰণত সেই সকলো সমস্যাৰ সমাধান যে বিচাৰি পায় তাক যাতে তেওঁলোকে জানিব পাৰিব, বুজিব পাৰিব আৰু সেইমতে প্ৰভু তোমাক সোধাই বিশ্বাসত যাতে দৃঢ় হৈ প্ৰভু তোমাৰ নামেৰে আগবাঢ়ি যাবলৈ পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ঈশ্বৰৰ গৃহ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে, যীশুক তেওঁৰ শিষ্য পিতৰে কেইবাৰ আখৈ মাতিছিল? অপশ্যন এ 10 বাৰ, অপশ্যন বি এবাৰ, অপশ্যন চি 3 বাৰ, অপশ্যন ডি 2 বাৰ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।